আমার এটা কষার মরিবলৈ আসলে যেতে মোৰ মতাটোকো মৰিব চাইছো গৈছে 1 লাখ বেছিয়ে গৈছে মোৰ ঘৰে চাইছে লখিমপুৰত বানৰ পাছত এতিয়া চকু পানী কি কৰিম স্যাৰ এটা গৈ পেলা ধানে বনা টিটিলে ঘৰটো পুৰিলে কাপোৰ কানি সব একোৱে নিপকো সৃষ্ট বানে সৰ্বশ্ৰান্ত কৰিলে ৰাইজক পলখে পুতিলে বিদ্যালয়ৰ শ্ৰেণীকোঠা ৰঙা নদীৰ প্ৰলয়ংকাৰী বানে এক প্ৰকাৰ কঙাল ভাঙি থৈ গৈছে ৰঙা নদী পৰিয়াৰ ৰাইজৰ হঠাতে অহা প্ৰলয়ংকাৰী বানে পলকতে লৈ গ'ল সকলো কোনো আগজাননী নিদিয়াকৈ নিপকৈ এৰি দিয়া পানীৰ বাবে ৰঙা নদীয়ে মুহূৰ্ততে ধাৰণ কৰে কালৰূপ লখিমপুৰত এতিয়া পানী শুকাল কিন্তু শুকোৱা নাই বন্যাৰ্তৰ চকু পানী ঘৰে দুৱাৰে গৰু গাহৰি পিছাৰি সম্পূৰ্ণ গৈছে মোৰ গাহৰিজনী বহু সৰুতে কিনা মানে 5000 দি আনিছিলোঁ এতিয়া ডাঙৰ গাই হ'ল পোৱালি জগিছিলে পোৱালি গোটেই ইমান ডাঙৰ ডাঙৰ 10টাটো উঠিব মোৰ এটা গাহৰিতে দেখোন 8000 10000 1 লাখ বেছিয়ে গৈছে মোৰ ঘৰে দুৱাৰে পিছাৰিছে সম্পূৰ্ণ বৰালৰ দাহান আমাক পানী হ'ব বুলি জনোৱা নাছিলে আমাক পানী হ'ব বুলি জনাহেঁতেন আমি সতৰ্ক হ'লোগেহেঁতেন এই দৃশ্য লখিমপুৰৰ 5 নৈ অঞ্চলৰ ৰঙা নদীৰ প্ৰবল খুঁটে ৰাজপথত পেলাই থোৱা শিলেৰে পুতিলে চোতাল উটুৱাই লৈ গ'ল পশুধন কোনো ৰকম নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় গাঁওবাসী পানীটো উনকালে ইমান জলদিকে আহিলে আৰু ৰাতি আমি গমে নাপালো হৈ আছিল তাৰছত কাৰেঙো নাই ধুমুহা বতাহ একেবাৰে উঠিবই নোৱাৰে উলাবও নোৱাৰে ইমান পানীটো হুতত আহিছে কোনো নাই মই মানুহজনী নাই মই কলহৰীয়া যেনে তেনে বাচিলো কুকুৰা পুহিছিলো না সব কল আমাৰ এটা কষাৰ মৰিবলৈ আসলে যেনে তেনে মোৰ মতাটোকো মৰিব চাইছো যেনে তেনে বজাইছো বাচিছো বৰালো পৰি গৈছে ছাগলী গৰুকেইটা গ'লে গৰুটো যাবলৈ হৈছে মথাটো ডুবিছিলে যেনে তেনে মই ঠানি ৰখাইছো ৰাতি এয়া 2 নম্বৰ 5 নৈ উজনি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য ৰঙা নদীৰ পানীয়ে কঢ়িয়াই অনা পলখে পুতিলে বিদ্যালয়খনৰ শ্ৰেণীকোঠা নষ্ট হ'ল বিদ্যালয়খনৰ নথিপত্ৰ আজবাব আমি আগতীয়াকে কিবা এটা গম পোৱা হলেও কিবা এটা বস্তু অলপ ৰাখিব পাৰিলোহেঁতেন ভালকে কিন্তু একোৱে গম নাপাওঁ যেতিয়া যিমান আমাৰ নথিপত্ৰৰ পৰা আৰম্ভ কৰি পেলাই ল'ৰা ছোৱালী এফেলনৰ বস্তু পৰীক্ষাৰ বিশেষকৈ এতিয়া পৰীক্ষাৰ সময় পাইছিলেহি মূল্যায়নৰ বহীৰ পৰা আৰম্ভ কৰি কিতাপ পত্ৰ চব আছিলে তেনেকেই সোমাই আছিলে চাউল ৰান্ধনি ঘৰটো চাবই নোৱাৰে তাত চাউলৰ বস্তাই বস্তাই নষ্ট হৈ গৈছে পলখ দেখিছে আঠুৱনীয়া গোটেই ইয়াত বোল্ডাৰ পৰি গৈছে নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো ক্ষতিসাধন কৰিছে বানে বিদ্যালয়ৰ প্ৰায় সকলো সামগ্ৰী তছনছ হৈছে বানত বিদ্যালয়খনৰ সকলো সামগ্ৰী পাঠদানৰ সকলো সামগ্ৰী ৰঙা নদীৰ বানে সম্পূৰ্ণৰূপে তছনছ কৰিছে এইটো হৈছে ডিজিটেল শ্ৰেণীকোঠাৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ কোঠালৈ নথিপত্ৰ বহি কিতাপৰ পৰা ডেস্ক বেঞ্চলৈ সকলো নষ্ট হৈছে বানত কিন্তু প্ৰশাসনৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই এতিয়ালৈ লাভ কৰা নাই কোনো সঁহাৰি স্কুলখনৰ গোটেই একদম খিৰিকিৰি পানী গৈছে পঢ়া পৰিৱেশ নাই আমি চাফা কৰি আছো আজি হাজিৰা লগাই আমাৰ প্ৰশাসনে কোনো ধৰণৰ সহায় কৰা নাই এতিয়ালৈকে প্ৰত্যেকজন শিক্ষকৰ পৰা 1000 উঠাই আমি নিজে এতিয়া গোটেই স্কুলঘৰ চাফা কৰি আছো আমাৰ মানে আপোনাৰ ডিজিটেল ৰুমৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী কিতাপ পত্ৰৰ পৰা অফিচৰ ফাইল গোটেই কম্পিউটাৰ জেৰক্স মেচিনৰ পৰা সকলো শেষ তাৰমানে একোৱে বাকি নাই আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জিলা প্ৰশাসনে যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই অনধিপলমে বিদ্যালয় পাঠদান কৰিব পৰা পৰ্যায় এটা আনিবৰ কাৰণে তৎকালীনভাৱে এটা ভকত পৰিমাণৰ অনুদান দি বিদ্যালয়খনক সুচল কৰিব পৰা ব্যৱস্থা কৰে যিখিনি ডকুমেণ্টছ হেৰালে সেইখিনি আমি আকৌ অফিচৰ লগত যোগাযোগ কৰি পিছত সংগ্ৰহ কৰিব লাগিব লখিমপুৰত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে বানৰ পাৰ্শ্বক্ৰিয়া নিপকসৃষ্ট বানৰ পাছত এতিয়া দুৰ্বিষহ হৈ পৰিছে জীৱন যাপন পানী শুকাল যদিও এতিয়াও চকু পানীৰে বাট নেদেখা হৈ আছে জনতাই ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱৰ সৈতে নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ